হাওড়াঘাটৰ উত্তৰ বৰবিল শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগণত দামোদৰ মাহ উপলক্ষে ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগণত নন্দ উৎসৱ উদযাপন। কাৰ্বি আংলং জিলাৰ হাওড়াঘাট সমষ্টিৰ অন্তৰ্গত উত্তৰ বৰবিল শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগণত 17 নৱেম্বৰ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে নন্দ উৎসৱ উদযাপন কৰা হয়। জানিব পৰা মতে উত্তৰ বৰবিল শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত বৰ্ণিল কাৰ্যসূচীৰে নন্দ মহোৎসৱৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি বহিলাকাতিক পুৱা প্ৰাতম নাম প্ৰসংগৰে সাংস্কৃতিক শোভাযাত্ৰাৰে মন্দিৰ পৰিক্ৰমা আৰম্ভণি কৰি এমাহজোৰা এই কাৰ্যসূচীৰ আজি সমাপ্তি ঘটে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ক্ৰমে সমাজসেৱক ক্ৰমে সাধন কৰ্মকাৰ অতুল চক্ৰৱৰ্তী, জগদীশ দাস, শিক্ষক সন্তোষ দাস, শিক্ষক নাৰায়ণ দাস, পৰিমল মজুমদাৰ আদিকে ধৰি প্ৰায় 2000 ভক্তপ্ৰাণ ৰাইজ উপস্থিত আছিল। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্ত ৰিপৰ্ট, পাব্লিক টিভি অসম। আমাদের ভক্তবৃন্দদের সহায় সহযোগিতায় বিভিন্ন ধরনের ডাল চাল টাকা পয়সা দান বরঙ্গনের সহযোগিতায় আজকে আমাদের এই উত্তরবঙ্গ রাধাকৃষ্ণ মন্দির প্রাঙ্গণে একটা উৎসব অনুষ্ঠিত হতে চলছে। আজকে দামোদর মাসের সমাপ্তি, গতিকে আমি আশা রাখব ভবিষ্যতেও এই দামোদর তিথিতে ভগবান শ্রীকৃষ্ণের এই দামোদর তিথিতে কার্তিক মাসটাতে যাতে সকল ভক্তবৃন্দ এসে মন্দির পরিক্রমা করে এবং ভগবানের গুণ কীর্তন করে, এই বলে আমি সবাইকে আন্তরিক অভিনন্দন এবং আমাদের এই রাধাকৃষ্ণ মন্দিরের কমিটির সহায় সহযোগিতার মাধ্যমে এবং কমিটির পক্ষ থেকেও দান বরঙ্গনের সহযোগিতায় আজকে আমাদের এই উৎসবটা সমাপ্ত হয়। গতিকে ভবিষ্যতে সবাই সহযোগিতা করে এই উৎসবটাকে ভবিষ্যতে আরও সুন্দরভাবে পরিচালিত করার জন্য আমি আমার বিভিন্ন এই এলাকার জনসাধারণ ভক্তবৃন্দের কাছে আমার বিশেষ অনুরোধ রইল। হরি হরি বল।